মই আছো বৰ্তমান হুজাই জিলা ও কাৰ্বি আংলং জিলাৰ বৰ্ডাৰত। বিশেষকৈ ক'বলৈ গ'লে বৰ্তমানে আছো মুৰাজাৰ থানাৰ অন্তৰ্গত যমুনা মৈডংগা কৃষিপাম গাঁৱত। আৰু মোৰ পিছফালে যে আপোনালোকে নিশ্চয় এই যমুনা নদীটো দেখি আছে, এই যমুনা নদীয়ে লৈছে কাল ৰূপ। এই যমুনা নদীৰ পানী যিভাৱে বাঢ়ি গৈ আছে, এই পানীৰ কাৰণে হাজাৰ হাজাৰ পৰিয়াল আজি আতংকিত হৈ পৰিছে। কিয়নো ৰাতি টোপনি যাব নোৱাৰা হৈছে, কাৰণ একমাত্ৰ বানপানীৰ ভয়ত। নিশ্চয় আজি সকলোৱে দেখিবলৈ পাইছে শিৱসাগৰৰ অৱস্থা। এই শিৱসাগৰৰ অৱস্থা দেখি আজি যমুনা মৈডংগা কৃষিপাম নিগমৰ ৰাইজে আতংকিত হৈ পৰিছে। হঠাৎ যদি আৰু দুই এজাক বৰষুণ আহে, তেনেহলে নিশ্চয় এই যে আপোনালোকে দেখি আছে পানীৰ অৱস্থা, এই পানীয়ে নিশ্চয় এই মাথাউৰিটো ছিঙাৰ পুৰা সম্ভাৱনা আছে। এই মাথাউৰিটো যদি ছিঙি যায়, তেনেহলে শ শ পৰিয়াল ধ্বংস হৈ যাব। বৰ্তমানে আমাৰ লগত ইয়াৰ স্থায়ী বাসিন্দা কেইজন আছে, সেইসকলৰ পৰা আমি তেওঁলোকৰ মনৰ উদ্দেশ্যখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো। নিশ্চয় এই যি অৱস্থা লৈছে যমুনা নদীয়ে, এই অৱস্থা দেখি আপুনি আহ্বান জনাব? আমার বরহর জিপির অন্তর্গত যমুনা মৈডংগা কৃষিপাম নিগম 10 নম্বৰ ওয়ার্ড। চাওক, ইয়াত আমাৰ কৃষিপাম নিগম বুলি নহয়, আৰু ইয়াত ওচৰ চুবুৰীয়া দাঁতিকাষাৰী অঞ্চলত গাঁও বহু কেইখন গাঁও আছে। ধৰক আমবাৰী, যমুনা গাঁও আৰু বহু কেইখন গাঁও আছে। আমাৰ যদি মাথাউৰিখন ছিঙি যায়, তেনেহলে গোটেইখিনি বানপানী হৈ যাব। সেইটো কাৰণে মই বিভাগীয় কৰ্তৃপক্ষৰ লগত অলপ আগত যোগাযোগ কৰিছিলো। এখেতে কৈছে ফটো দিবৰ কাৰণে, মই ফটোও দিছো। আৰু আমাৰ বিন্নাকান্দি সমষ্টিৰ বিধায়ক আলহাজ মৌলানা বদৰুদ্দিন সাহেবলৈ আমাৰ এই অঞ্চলৰ সকলো মানুহৰ অনুৰোধ থাকিল, যাতে ML সাহেবে আমাৰ এই কামখিনি যাতে পাথৰ চুলিং দি আমাৰ গোটেই ৰাইজক বচাই দিয়ে। জলসিঞ্চন বিভাগক আপোনালোকে কি আবদাৰ কৰিব বিচাৰিব? না, আমাৰ এইটো যে হেৰি যাতে বল্টাৰ চুলিং দি যাতে আৰু যমুনা গাঁও দিছে, হাওৰা দেৱস্থানো দিছে, যাতে আমাৰ নিগমখনত দিয়ে। দিলে আমাৰ হিচাপত যদি বল্টাৰ চুলিং যদি দি দিয়ে, তেনেহলে হাজাৰ, আপোনাক কব এইটো কথা কব বিচাৰিছে, তাৰমানে হাজাৰ হাজাৰ তাৰমানে পৰিয়াল বাচিব পাৰিব বানপানীৰ পৰা। এইটো কথা অতি কম দিনৰ ভিতৰত তাৰমানে বল্টাৰ চুলিংটো দিব লাগে। অতি কম সময়ৰ ভিতৰত বল্টাৰ চুলিং দিলে আমাৰ আপুনি বিন্নাকান্দি সমষ্টিৰ মৌলানা বদৰুদ্দিন আজমল সাহেবক কি অনুৰোধ জনাব আপুনি? আমি অনুৰোধ এটোৱে জনাও, অতি সোনকালে আমাৰ গাঁওখন ৰক্ষা কৰক। নহলে স্কুল, গাঁও, ঘৰ বাৰী যিমান আছে, মাটি পথাৰ মাটি যিমান আছে, সব উঠাই লৈ যাব পানী। তাই আমি বদৰুদ্দিন হিচাপে অনুৰোধ জনাইছো। আৰু জলসঞ্চন বিভাগৰ যিমান বিভাগীয় মানুহ আছে, সিহঁতকো অনুৰোধ কৰিছো অতি সোনকালে আমাৰ এইখন পাথৰ চুলিং দি আমাৰ গাঁওখন ৰক্ষা কৰক। আপুনি কি জনাব? নিশ্চয় আমি সকলোৱে দেখিবলৈ পাইছো শিৱসাগৰত বদৰুদ্দিন আজমল সাহেবে কোটি কোটি টকা সাহায্য আগবঢ়াই আছে, কিন্তু আমাৰ ইয়াত কোটি কোটি টকাৰ সাহায্য আগবঢ়াব নালাগে। আমালোকৰ এটাই দাবী, ইয়ানি মই আপোনালোকৰ তৰফৰ পৰা দাবীটো বদৰুদ্দিন আজমল সাহেবক কৰিছো, এটাই দাবী, যাতে অতি কম দিনৰ ভিতৰত যিটো সমস্যা, এই সমস্যাটো কি আপুনি বদৰুদ্দিন আজমল সাহেবৰ দৃষ্টিগোচৰৰ কাৰণে উত্থাপন কৰিব নেকি? হয়, নিশ্চয়। কাৰণ আজি যিটো আপুনি দেখিছে পৰিস্থিতি বহুত বেয়া ধৰণৰ পৰিস্থিতি, নদীৰ ভয়াৱহ ৰূপ যিটো দেখিছে, যদি আৰু অলপ বৰষুণ দিয়ে, তেনেহলে এইটো নিশ্চয় মাথাউৰি ছিঙিবই। আৰু মাথাউৰি ছিঙাৰ লগে লগে কৃষিপাম নিগম নহয়, কৃষিপাম নিগমৰ লগত যমুনা গাঁও আছে, ডবকা হওক, উদমাৰী হওক, গোটেইখিনি গাঁও পানীৰ তলত থাকিব আৰু শিৱসাগৰৰ নিচিনাই হ'ব। গতিকে আপুনি কি ভাবে শিৱসাগৰতকৈ আৰু ভয়ানক পৰিস্থিতি হ'ব? আৰু ভয়ানক পৰিস্থিতি হ'ব, কাৰণ নদীৰ লগতেই মাথাউৰি, আৰু মাথাউৰি ছিঙাৰ লগে লগে নদীৰ পানী যিখিনি আছে গোটেইখিনি ওলাই যাব ইফালে। আৰু ইফালে ওলাই যোৱাৰ কাৰণে স্কুল হওক, তাৰপিছত মাদ্ৰাছা হওক বা মানুহৰ ঘৰ বাৰী একো নাথাকে, বহুত ভয়ানক পৰিস্থিতি হ'ব। গতিকে অতি সোনকালে যাতে এইটো ব্যৱস্থা লয়, হয় জল
বিভাগেই হওক বা আমাৰ MLA বজৰুদ্দিন চাহাবেই হওক অতি সোনকালে যাতে ব্যৱস্থা লয়। আৰু এটা কথা জানিব বিচাৰিছো আপোনাৰ পৰা, ইয়াত যিসকল বসবাস কৰি আছিলো, এই বসবাস কৰা লোকসকলৰ একমাত্ৰ উপাৰ্জন কি খেতি বাতি কৰা নে আৰু বেলেগ কিবা আছে? নাই, ইয়াত যিসকল মানুহে বসবাস কৰি আছে একমাত্ৰ উপাৰ্জন হৈছে কৃষি, আৰু এতিয়ালৈকে মানুহে ধান খেতি লগাই দিছে। গতিকে পানী বানপানী মাতৰি হোৱাৰ লগে ছিঙাৰ লগে লগে চব লগে ক্ষতি হ'ব। গোটেইখিনি নষ্ট হৈ যাব।